এনআৰচিৰ সময়ত বায়োমেট্ৰিক্স বন্ধ থকা সকলে লাভ কৰিব আধাৰ কাৰ্ড। UIDAIক আধাৰ কাৰ্ড মুকলিৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ। অসম চৰকাৰৰ অনুৰোধত কেন্দ্ৰৰ নিৰ্দেশ 9,35,682 জনৰ আধাৰ কাৰ্ড মুকলি। সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা। অসম চৰকাৰৰ অনুৰোধত ভাৰত চৰকাৰে মুকলি কৰি দিব বন্ধ হৈ থকা সকলৰ আধাৰ কাৰ্ড। ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য আধাৰ কাৰ্ড মুকলি কৰিবলৈ নিৰ্দেশ দিয়া লোকসকলৰ এনআৰচিৰ লগত কোনো সম্পৰ্ক নাই। এনআৰচিৰ সময়ত বায়োমেট্ৰিক্সৰ বাবে বন্ধ আছিল আধাৰ কাৰ্ড। 2019 ফেব্ৰুৱাৰী আগষ্টলৈ বায়োমেট্ৰিক্স দিয়াসকলৰ বন্ধ কৰি ৰাখিছিল আধাৰ কাৰ্ড। আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই মানুহখিনিৰহে কথা কৈছোঁ। এই মানুহখিনিৰ নাম আধাৰ নাম NRCৰ ড্ৰাফটতো আছিলে, ফাইনেলতো আছিলে। এই মানুহখিনিৰ লগত NRCৰ কোনো সম্পৰ্ক প্ৰত্যক্ষভাৱে নাছিলে। খালি 5 মাহত যোন গৈছিলে তাৰে আধাৰখন ব্লক হৈ গৈছিল। আধাৰ কাৰ্ড নথকাৰ বাবে এইসকল লোক বঞ্চিত হৈছিল ৰেচন কাৰ্ডকে ধৰি বিভিন্ন আঁচনিৰ সুবিধাৰ পৰা। এতিয়াৰ পৰা এইসকল লোকৰ বাবে প্ৰশস্ত হ'ল চৰকাৰী আঁচনিৰ সুবিধা। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা এইসকল লোকৰ NRCৰ লগত সম্পৰ্ক আছে নেকি পৰীক্ষাৰ বাবে অসম চৰকাৰে গঠন কৰিছিল কেবিনেট উপ সমিতি। ইয়াৰ উপৰিও এই সন্দৰ্ভত চৰকাৰে আলোচনা কৰিছিল আছু আৰু জিলাসমূহৰ আয়ুক্তৰ সৈতে। মুখ্যমন্ত্ৰীৰ মন্তব্য NRCৰ লগত সম্পৰ্ক থকা হ'লে 19 লাখৰ আধাৰ কাৰ্ড বন্ধ হৈ থাকিলেহেঁতেন। বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে NRC আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই। যিসকলৰ আধাৰ কাৰ্ড মুকলিৰ নিৰ্দেশ দিয়া হৈছে সেইসকলৰ লগত সম্পৰ্ক নাই সম্প্ৰদায়ৰ। আধাৰ কাৰ্ড মুকলি কৰি দিবলগীয়া সকলৰ ভিতৰত আছে ডিব্ৰুগড়ৰ 15,000, গোলাঘাটৰ 8,000, শিৱসাগৰৰ 10,000। কোনো এটা জাতি নাই, এটা সম্প্ৰদায় নাই। যোনেই সেই 5 মাহত আধাৰ কাৰ্ড ল'ব গৈছে তাৰে আধাৰ কাৰ্ড বন্ধ হৈ গৈছিলে। সেইকাৰণে এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দিব পাৰোঁ যে ডিব্ৰুগড়ত 15,000 মানুহৰ আধাৰ কাৰ্ড ব্লক হৈ আছিলে, গোলাঘাটত 8,000 যাৰ লগত হয়তো কোনো NRCৰ সম্পৰ্কই নাই, শিৱসাগৰত 10,000 তেনেকুৱা ধৰণৰ। যি 19 লাখৰ NRCত নাম নাই তেওঁলোক নিজৰ জেগাত আছে। এই 9 লাখ যোনটোন মানুহ। কিন্তু মুখ্যমন্ত্ৰীয়ে কেৱল উজনি অসমৰ 3খন জিলাৰ 33,000 লোকৰ হিচাপ দিলে যদিও বাকীসকল কোন জিলাৰ সেই তথ্য উল্লেখ নকৰিলে সংবাদমেলত। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।